নমস্কাৰ বাস্তু আছাম অনুষ্ঠানলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰো আপোনালোক সকলো ভালে আছে, কুশলে আছে, মংগলে আছে। আজি আপোনাৰ আলোচনা লৈ আহিছো এটা অতি গুৰুত্বপূৰ্ণ বিষয় যে বৃষ ৰাশি। বৃষ ৰাশিৰ জীৱনৰ 5টা গুপ্ত ৰহস্য হয় এটা অতি গুৰুত্বপূৰ্ণ বিষয়। আমাৰ মূল বিষয়বস্তুলৈ আগবঢ়াৰ আগতে আপোনালোক সকলোকে জনাই লওঁ কিতাপৰ কথা। ইতিমধ্যে সকলোৱে গমেই পাইছে আমাৰ দ্বাৰা ৰচিত বাস্তুশাস্ত্ৰৰ ওপৰত দুখনি গ্ৰন্থ। প্ৰথমখনি গ্ৰন্থ বাস্তুশাস্ত্ৰৰ পৰিৱেৰে সলনি কৰক আপোনাৰ ঘৰখন, আৰু দ্বিতীয়খনি গ্ৰন্থ বাস্তুশাস্ত্ৰৰ পৰিৱেৰে সৌভাগ্যশালী কৰক আপোনাৰ ঘৰখন। হয়, এই দুখন গ্ৰন্থ বৰ্তমান অনলাইন যোগে এভেইলেবল আছে। অফলাইন যোগে বা অসমৰ কোনো কিতাপৰ বিপণীত আপোনালোকে এই গ্ৰন্থ ক্ৰয় কৰিব নোৱাৰিব। আমাৰ স্ক্ৰীনত যি নম্বৰ দিয়া আছে ফোন কৰিব নালাগে, হোৱাটছআপ যোগে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনা আমালৈ প্ৰেৰণ কৰি যোন য'তে আছে নিজ নিজ ঘৰত থাকিয়ে আপুনি কিতাপৰ এটা কপি সংগ্ৰহ কৰিব পাৰিব। ইতিমধ্যে অসমৰ শত সহস্ৰজনে এই কিতাপ ক্ৰয় কৰি নিজৰ ঘৰখন বাস্তুসন্মত কৰিছে, শাস্ত্ৰসন্মত কৰিছে। এতিয়া হওক মূল বিষয়বস্তু। আজিৰ বিষয়বস্তু কি যে বৃষ ৰাশি। বৃষ ৰাশিৰ মানুহৰ জীৱনৰ 5টা অতি গুৰুত্বপূৰ্ণ গুপ্ত ৰহস্য, যিকেইটাৰ বিষয়ে হয়তো বৃষ ৰাশিৰ বহুত মানুহে নিজে নাজানে। যদি আপোনাৰ ৰাশি বৃষ হয়, যদি আপোনাৰ লগ্ন বৃষ হয়, তেন্তে এই ভিডিঅ'টো বিশেষকৈ গুৰুত্বপূৰ্ণ আপোনাৰ বাবে। চাওক, আমি আজি প্ৰায় কেইবছৰমানৰ আগতে প্ৰত্যেকটো ৰাশিৰ জীৱন বিদ্যান্ত জীৱন বিশ্লেষণ শিক্ষক এটা ভিডিঅ' আগবঢ়াইছিলো। মই ডেছক্ৰিপশ্যনত লিংক দি দিছো। যিসকল লোকে ভিডিঅ'টো চোৱা নাই আপোনালোকে গৈ এই ভিডিঅ'টো চাই বৃষ ৰাশিৰ বৃষ লগ্নৰ লোকসকলে দাপোনত মুখ চোৱাৰ নিচিনাকৈ নিজক নিজে চাই নিজৰ বিষয়ে বহুখিনি কথা জানিব পাৰিব। আজি যিটো ভিডিঅ' আপোনালোকক আনিছো যে মই বৃষ ৰাশিৰ জীৱনৰ 5টা অতি গুৰুত্বপূৰ্ণ আৰু গুপ্ত ৰহস্য। এইখিনিতে আমি পোনপ্ৰথমে এটা কথা স্পষ্ট কৰি দিছো যে আমি যেতিয়া ৰাশি বুলি কৈছো আমি নিশ্চয় চন্দ্ৰ ৰাশিৰ কথা কৈছো, অৰ্থাৎ জনম কুণ্ডলীত আপোনাৰ যিটো ৰাশি সেইটো কথা কৈছো। ভাৰতীয়সকলে যিটো মনা হয় যাক আমি মুন চাইন বুলি কওঁ, ৱেষ্টাৰ্ণ বা ডেট অনুযায়ী যিটো হয় ছানচাইনৰ কথা নিশ্চয় কোৱা নাই। তাৰ উপৰিও আমি কোনো জ্যোতিষী নহয়, আমি জ্যোতিষ সম্পৰ্কীয় কুণ্ডলী চোৱা এনেকুৱা ধৰণৰ কোনো কাম নকৰো। আমি বাস্তুশাস্ত্ৰৰ এটা অংশ হিচাপে ৰাশি বিশ্লেষণ কৰিছো, যিখিনি আপোনালোকৰ আগত আমি ভিডিঅ'ৰ মাধ্যমেৰে আগবঢ়াইছো। সেয়েহে আমি ৰাশি সম্পৰ্কীয় কোনো ধৰণৰ ফোন কল আমি বা প্ৰশ্ন গ্ৰহণ কৰিবলৈ প্ৰস্তুত নহয়। এতিয়া হওক মূল বিষয়বস্তু। চাওক, যিসকল লোক পোনপ্ৰথমবাৰৰ বাবে আমাৰ ভিডিঅ' চাইছে, বৃষ ৰাশিৰ জীৱনৰ 5টা গুপ্ত ৰহস্য আগবঢ়াৰ আগতে বৃষ ৰাশিৰ মানুহ কেনেকুৱা হয়, মই বেছি নহয়, মই 5টা খুব স্পেচিফিক চমুকৈ 5টা আপোনাৰ ৰাশিৰ তেনেকুৱা মানুহৰ বৈশিষ্ট্য কৈ লওঁ যে বৃষ ৰাশিৰ মানুহ কেনেকুৱা হয়। 1 নম্বৰ, যদি আপোনাৰ ৰাশি বৃষ হয়, যদি আপোনাৰ লগ্ন বৃষ হয়, এটা কথা গম পাব, বৃষ ৰাশিৰ মানুহ অত্যন্ত আকৰ্ষণীয় ব্যক্তিত্ব থকা মানুহ। চকু ধুনীয়া, যিকোনো মানুহ বৃষ ৰাশি মানুহৰ প্ৰতি সহজে আকৃষ্ট হয়। আৰু বৃষ ৰাশি এনেকুৱা এটা ৰাশি যি মানুহ খুব স্বাধীন প্ৰিয়, কাৰো আণ্ডাৰত থাকি ভাল নোপোৱা এটা ৰাশি। দেখাত অত্যন্ত সুন্দৰ, পুৰুষ হওক মহিলা হওক, বৃষ ৰাশি বৃষ লগ্ন জাতক জাতিকা পুৰুষ মহিলা, আৰু খুব স্বাধীন প্ৰিয় স্বভাৱৰ মানুহ হয়। দ্বিতীয়, বৃষ ৰাশিৰ মানুহ হাইলি এম্বিচিয়াছ মানুহ, ইয়েছ, খুব উচ্চ অভিলাষী হয় আৰু আনৰ পৰা খুব বেছি আশা কৰে, এক্সপেক্টেশ্যনটো বহুত বেছি থকা বিধৰ হয় অন্য মানুহৰ পৰা। 3 নম্বৰ, বৃষ ৰাশি বৃষ লগ্ন অত্যন্ত ভদ্ৰ, নম্ৰ, হাম্বলনেছ, পলাইটনেছ, ভদ্ৰতা আৰু নম্ৰতা বৃষ ৰাশিৰ মানুহৰ মাজত পুৰুষ হওক মহিলা হওক আপুনি পাবই পাব। 4 নম্বৰ, বৃষ ৰাশিৰ মানুহ চৌখিন মানুহ, বৃষ ৰাশিৰ মানুহ খুব ভোগ বিলাস প্ৰিয় মানুহ, বৃষ ৰাশিৰ মানুহ খুব লাক্সাৰী প্ৰিয় মানুহ। তেওঁলোকে স্বীকাৰ নকৰে কিন্তু, ইয়েছ, এইটো কথা গম পাওঁ, বৃষ ৰাশিৰ মানুহে লাক্সাৰী প্ৰিয় বুলি কেতিয়াও স্বীকাৰ নকৰে, কিন্তু বাই নেচাৰ তেওঁলোকে খুব লাক্সাৰী প্ৰিয় স্বভাৱৰ মানুহ হয়। চব এইটো এডভান্টেজ ডিসএডভান্টেজ দুইটাই আছে বাৰু, কাৰণ বহুত মানুহ আমি দেখিছো তেওঁলোকে বিচৰা লাক্সাৰী নাপালে খুব অসন্তোষীয়া স্বভাৱৰ হয়, যিটোৱে তেওঁলোকৰ বহু জীৱনৰ সুখখিনি কিন্তু কমাই দিয়ে। যি কি নহওক, 5 নম্বৰ, বৃষ ৰাশিৰ মানুহ এনেকুৱা মানুহ যাৰ হাতত ধন সঞ্চয় হয়। ইয়েছ, সবচেয়ে ইম্পৰ্টেণ্ট কথা। চাওক, বৃষ ৰাশিৰ মানুহ এনেকুৱা হয় ন যাৰ হাতত ধন সঞ্চয় হয় কিন্তু, ইয়েছ, আপোনালোকে জানিব বৃষ ৰাশিৰ মানুহৰ হাতত তেওঁলোকে ধন সঞ্চয় কৰিব পৰা কেপাচিটি আছে। এতিয়া হওক মূল বিষয়টো যে বৃষ ৰাশি বৃষ লগ্ন লোকৰ জীৱনৰ 5টা ডাঙৰ ৰহস্য, 5টা গুপ্ত ৰহস্য। প্ৰথম, চাওক, বৃষ ৰাশিৰ মানুহ এটা কথা জানক, অপ্ৰিয় হলেও সত্য এইকেইটা কথা মই যিকেইটা কম, প্ৰত্যেকেই আমাৰ ভিডিঅ' যোনে চাই আছে কমেণ্ট যোগে আগবঢ়াব আমাৰ কথাত সত্যতা কিমান। প্ৰথম গুপ্ত ৰহস্য, বৃষ ৰাশিৰ মানুহ অত্যন্ত প্ৰতিশোধ পৰায়ণ মানুহ হয়। ইয়েছ, কথা সহজে নাপাহৰে, কিবা এটা যদি আপুনি কৈছে মনত খুব প্ৰতিশোধ পৰায়ণ ভাৱ থকা বিধৰ। মই ভাল বেয়ালৈ নাযাওঁ, মই
সাহিত্যিক বৈশিষ্ট্যটোৰ কথা কৈছো ভাল বেয়া সেইটো আপোনালোকে বিচাৰ কৰিব কিন্তু এটা কথা মই কওঁ এইটোৰ কাৰণে কিন্তু কম বেছি পৰিমাণে নিজৰ ক্ষতি হয় বিষ ৰাখি বিষ লগ্ন লোক সেকেন্ড বিষ ৰাখি গুপ্ত ৰহস্য খুব কল্পনা কৰি ভাল পায় ইয়েস কল্পনা শক্তি অত্যন্ত বেছি বিষ ৰাখি বিষ লগ্ন জাতক জাতিকা পুৰুষ মহিলাৰ মাজত তেওঁলোকে কেতিয়াবা নিকয় এখন ইমাজিনাৰী ৱৰ্ল্ডত থাকে যে মই এনেকুৱা হ'ব এনেকুৱা কৰিম খুব কল্পনা প্ৰিয় মানুহ 3 নম্বৰ গুপ্ত ৰহস্য সব খুব পজিটিভ হয় ভাল পোৱাৰ ক্ষেত্ৰত বিশেষকৈ আপোনালোকে দেখিব বিষ ৰাখি নিজৰটো বাহিৰে একো গম নাপায় খুব আনৰ ওপৰত নিজৰ অধিকাৰ সাব্যস্ত কৰা বিধৰ হয় প্ৰেমত বিশেষকৈ আপোনালোকে দেখিব খুব পজিটিভ স্বভাৱৰ হয় আৰু বাই নেচাৰ বিষ ৰাখি মানুহ অলপ আলস্য থাকে বা এইটো সঁচা কথা অস্বীকাৰ কৰিলেও এইটো সঁচা কথা এনেকুৱা নহয় যে তেওঁলোকে পৰিশ্ৰম কৰিব নোৱাৰে পৰিশ্ৰমী হয় কিন্তু বাই নেচাৰ অলপ কম বেছি পৰিমাণে অলপ হ'লেও তেওঁলোকে আলস্য স্বভাৱৰ হয় 4 নম্বৰ বিষ ৰাখি মানুহৰ কেইটামান ফিজিক্যাল বা হেলথ ইস্যু আছে কি ব্ৰিথিং উশাহ নিশাহ মূৰৰ বিষ মাইগ্ৰেইন আৰু চকুৰ প্ৰব্লেম কম বেছি পৰিমাণ হয়তো মোৰ ভিডিঅ' চাই থকা যদি খুব সৰু ল'ৰা ছোৱালী আছে নহ'ব পাৰে বয়সত ওলাই আমি এইকেইটা দেখা পাইছো কাৰণ মই সব আপোনালোকৰ আগতে যিটো ভিডিঅ' আগবঢ়াইছো আমাৰ সম্পূৰ্ণ দীৰ্ঘদিনীয়া অধ্যয়ন আৰু বাস্তৱিক অভিজ্ঞতাৰ পৰা প্ৰতিটো শব্দ বুটলি আনে কাৰোবাৰ যদি মাইগ্ৰেইনৰ প্ৰব্লেম আছে বস্তুটো চিকিৎসা কৰাব লাগে কিন্তু বাই নেচাৰ আমি দেখিছো বিষ ৰাখি বিষ লগ্ন জাতক জাতিকা পুৰুষ মহিলাৰ মাজত ব্ৰিথিং মাইগ্ৰেইন বা আইজ প্ৰব্লেম থাকেই থাকে চিকিৎসা কৰিলে এইখিনিৰ পৰা নিশ্চয় জীৱনত বিশেষ অসুবিধা নহ'ব 5 নম্বৰ অন্তিমটো বিষ ৰাখি মানুহ খুব এটা আৰ্টিষ্টিক মাইণ্ডেড মানুহ হয় ইয়েস আপুনি চাব খুব সজাই ভাল পায় যদি মহিলা হয় সজোৱাত আপুনি দেখিব খুব ভাল পুৰুষ হলেও কিন্তু আপুনি এটা কথা মন কৰিব সিহঁতি খুব চৌখিন স্বভাৱৰ হয় বাই নেচাৰ আৰু যিটো সজোৱাটোত সজাই মেলি আৰু আমি এটা কথা দেখিছো বহুতখিনি মানুহ বিষ ৰাখিৰ মানুহ ডিজাইনিঙত ইণ্টেৰিয়ৰত এক্সটেৰিয়ৰত ফেশ্বনত মেকআপত বহুতখিনি মানুহ জড়িত হৈ আছে আৰু এইটো ফিল্ডত কিন্তু তেওঁলোকে বহুত ওপৰলৈ যাব পাৰে তেওঁলোকৰ ব্লাডত আছে ঈশ্বৰ প্ৰদত্ত গুণ এইকেইটা এটা সিম্পল বস্তু ভাল নাপায় অলপ আৰ্টিষ্টিক বা লাক্সাৰী বস্তু ভাল পায় আৰু সিহঁতৰ কিন্তু এটা মাইণ্ড থাকে যিটো মাইণ্ডে সিহঁতি কিন্তু গোটেই বস্তুখিনি সজোৱাত তলোৱাত ধুনীয়া কৰি তুলিব পাৰে সেইটো কেপাচিটি বিষ ৰাখি মানুহৰ মাজত আছে 5টা গুপ্ত ৰহস্য মই জনালো এইকেইটা কথা জানি আপুনি নিজক বা আপোনাৰ আত্মীয় স্বজন আপোনাৰ প্ৰেয়সী প্ৰেমিকক আপুনি জনাত বহু গুণে বেছি সহায় হ'ব এতিয়া চাওক বিষ ৰাখি মানুহৰ মই দুটা উপায় দিছো লাইফ টাইম ৰিমেডি কি কৰিব কি নকৰিব চাওক প্ৰথমে মই কওঁ বিষ ৰাখি মানুহে জীৱনত কেতিয়াও শৰ্টকাট নাযাব লছেই লছ কাৰণ কেলে বাই নেচাৰ এইটো টেন্ডেন্সি থাকে সহজে যিটো হয় কেনেকৈ কমাব পাৰি যিটো প্ৰসেস হয় সেইটো প্ৰসেসত কৰক সাকসেস আপোনাৰ হ'বই হ'ব প্ৰবলেম আপুনি জীৱনত বহুখিনি নাপাব অকল যদি এইটো কথা মানে সেকেন্ড দেৱী পূজা কৰিব যথেষ্ট সুফলাফল পাব থাৰ্ড হনুমান চালিসা পঢ়ক আপোনাৰ জীৱনত থকা বহু বাধা অকল হনুমান চালিসাৰ দ্বাৰা দূৰ হ'ব পাৰে আশা কৰো যে ভিডিঅ'টোৰ মাধ্যমত এটা অতি গুৰুত্বপূৰ্ণ বিষয় জনালো যিমান পাৰে ভিডিঅ'টো শেয়াৰ কৰক অসমৰ চুকে কাৰণে শেয়াৰ কৰক যিমানে মানুহে জানিব সিমানে বেছি উপকৃত হ'ব আপুনি শেয়াৰ কৰা এটা ভিডিঅ'ৰ পৰা এজন মানুহ বা এটা পৰিয়াল যদি উপকৃত হয় সেয়াটো এক ডাঙৰ পুণ্য যি আপোনাৰ জীৱনত সংযোজন হ'ব আমি সকলো জীয়াই আছো কিয় পুণ্য অৰ্জন কৰিবলৈ পুণ্য সঞ্চয় কৰিবলৈ আৰু আমাৰ জীৱনত এটা পুণ্য সংযোজন কৰিবলৈ ধন্যবাদ